সকলোৰে মনত কিছুমান সন্দেহ ভাৱ উদয় হৈ আছে আৰু এই সন্দেহ ভাৱবোৰ যে আপোনালোকৰ 100% শুদ্ধ তাৰ প্ৰমাণ হ'বলৈ গৈ আছে। নমস্কাৰ, স্বাগতম জনাইছো মোৰ ভিডিঅ'টোৰ মাজলৈ। আৰু প্ৰথমতে মই কওঁ শুনক, আপোনালোকে এইকেইদিন চাইছেনে নাই জানো, জুবিন গাৰ্গৰ শেষৰটো পডকাষ্ট ৰীতা চৌধুৰী বাইদেউ, আৰু সেই বাইদেউ হেৰিটোত মানে চেনেলটোত তেওঁ যি ধৰণে কথাখিনি কৈছিলে তাত একে সম্পূৰ্ণৰূপে কিছুমান কথা স্বতঃস্ফূৰ্তভাৱে মানে প্ৰকাশ পাইছে। আৰু তেওঁ নিজেই কৈছে যে মই যদি তোমাক 20 বছৰ 22 বছৰ 25 বছৰ আগতে পালো হয়, আপোনালোকক মই সেইটো লগাই নিদিওঁ। মানে এইকেইদিন সেইটো ৰীতা চৌধুৰী বাইদেউৰ সেই পডকাষ্ট হেৰিটো বহুত ভাইৰেল হৈ আছে, আপোনালোকে চাবচোন। আৰু জুবিন গাৰ্গে ইতিমধ্যে সকলোখিনি গম পাইছিলে, আৰু কি কি গম পাইছিলে নাপাইছিলে মই আপোনালোকক কৈ আছো শুনক। জুবিন গাৰ্গৰ যিজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, সেই শৰ্মা মানে কথাটো গুপুত কথাটো এতিয়া ওলাইছে কি কিয় জুবিন গাৰ্গে সেইখিনি কথা ৰীতা চৌধুৰী বাইদেউৰ ওচৰত ক'বলৈ গৈছিলে। আৰু ৰীতা চৌধুৰী বাইদেৱে অৱশ্যে মাতিছিলেও, আৰু জুবিন গাৰ্গে যোনদিনাখন মাতিছিলে তাৰ আগতেই গৈ পেলাই তেওঁ মানে ফটককৈ কৈছে মোক ইণ্টাৰভিউ লওক বুলি কৈছিলে। সঁচাকৈ বৰ দুখৰ বিষয়। গতিকে সেই মানে পডকাষ্টটো যোনে চাইছে সঁচাকৈ কোনেও নকনাকৈ চাগে থকাই নাই। আৰু মই এবাৰেই নহয় 2-3বাৰকে সেইটো শুনিছোঁ। আৰু তেওঁ নিজ মুখেৰে সেই ৰীতা চৌধুৰী বাইদেৱে যেতিয়া খুচৰি খুচৰি সেই কথাখিনি উলিয়াবলৈ যত্ন কৰিছে, তেওঁ নিজে কৈছে যে মই তোমাক যে 25 বছৰ 20 বছৰ আগতেই লগ পাব লাগিছিলে। আৰু 3-4টা ঘৰ আছে বোলে তেওঁ, কিন্তু তেওঁ নিসহায়, মানে কোনো নাই তেওঁৰ লগত, অকল ষ্টুডিঅ'টোৱে বোলে তেওঁ শুই থাকে। এইবিলাক কথা কিয় কৈছিলে বাৰু? মনৰ দুখতেই কৈছিলে। তেওঁ জানিছিলে তেওঁৰ লগত কি হ'বলৈ গৈ আছে, সেইবিলাক কথা তেওঁ গম পাই আছিলে। আৰু তেওঁ মানসিকভাৱে একেবাৰে দুৰ্বল হৈ গৈছিলে, আৰু সেইটো কাৰণে আচলতে তেওঁক চাগে বেমাৰেও বেছিকৈ হেঁচা দিছিলে, আৰু লগতে তেওঁ মদো বেছিকৈ খাবলৈ লৈছিলে। এতিয়া কথাটো কওঁ শুনক। মই জনামতে এজন যুৱকে কৈছিলে, সেই যুৱকজনে শ্বেয়াৰ কৰিবলৈ দিয়াৰ কাৰণে মই বাৰু কৰিছোঁ কথাটো, কৰিম আপোনালোকৰ মাজলৈ মই সেই ভিডিঅ'টো দিম। তাৰ আগতে মই কিছু কথা ক'ব লাগিব। যিটো নেকি গৰিমা গাৰ্গে ফাঁকি দিছিলে যে জুবিন অসুস্থ হৈ আছে, জুবিনৰ গা ভাল নাই, এনেকৈ কিবা কিবি কথা কৈছিলে, সেইটো সম্পূৰ্ণ মিছা কথা আছিলে। আচল কথাটো আছিলে এনেকুৱা ধৰণৰ, কোনোবা এটা বেংকৰ কিবা মাটি লিলাম দিছিলে, সেই লিলামৰ মাটিটুকু জুবিন গাৰ্গে কিনিবলৈ বিচাৰিছিলে 5 কোটি টকাত। আৰু সেই মেনেজাৰজনে সেই 5 কোটি মানে টকা নাই বুলি কোৱাৰ কাৰণে জুবিন গাৰ্গৰ খুব খং উঠিছিলে। আনচাই তেওঁ নিজৰ মোবাইলটো ভাঙি পেলাইছিল, আৰু সেই ভাঙি পেলোৱাৰ পিছতে তেওঁ একদম বহুত মানে চিন্তাত ভাবুক হৈ গৈছিল। আৰু সেই চিন্তাৰ হেৰিতে আহি পেলাই তেওঁ ৰীতা চৌধুৰী বাইদেউৰ ওচৰত আহিছিলে, আৰু তেওঁ বহুত কথা ক'বলৈ বিচাৰিছিলে, কিন্তু কৈও গৈছে প্ৰায়খিনি আকাৰে ইংগিতে, কিন্তু গোটেইখিনি কথা কৈ গৈছে। আৰু এই কথাখিনি যে মই কৈছোঁ একেবাৰে মই মিছা কথা কোৱা নাই। সেই যুৱকজনে স্পষ্টভাৱে কৈছে প্ৰমাণসহ, যদি প্ৰমাণ লাগে তাৰ সেইখিনিও তেওঁ দিব। গতিকে কিমান কি যে কি হৈ আছে, কোনো অসুস্থ নাছিলে। কেতিয়া মানুহক বেছি অসুস্থ কৰে? যেতিয়া চিন্তা ভাৱনা বেছি হয় তেতিয়া মানুহক বেছি বেমাৰে আগুৰি ধৰে। আৰু কি হয় জানেনে, কিছুমান মানুহে কথা প্ৰকাশ কৰিব নোৱাৰে, তেতিয়া মদৰ মানে আশ্ৰয় লয়। আৰু ঠিক জুবিন গাৰ্গৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছিলে। তেওঁ সেইকাৰণে দিনে নিশাই মানে মদ খাই সেই চিন্তা টেনশ্যনবিলাকৰ পৰা আঁতৰি থাকিবলৈ বিচাৰে। হয়তো সেইবিলাক কথা কাৰো ওচৰত প্ৰকাশ কৰিব পৰা নাছিলে, যিবিলাক নেকি তেওঁৰ ওচৰত হৈ আছিলে। কিমান দিনে নিশাই কষ্ট কৰি তেওঁ টকা ঘটিলে, কিন্তু একো নাই, তেওঁ মাটি অকণি কিনিব নোৱাৰিলে, সেইটো কথা। আৰু মই সেই যুৱকজনৰ হেৰিটো মই দি দিম। তাৰ লগতে কওঁ, আজি নিশিতা গোস্বামী গৈ পেলাই আজি কি কৰিলে, তেওঁকতো মাতি নিছিলে গম পায়েই। এইবিলাক সকলোখিনি মানে কি ক'ম আৰু ভাষাই নাই ক'বলৈ। সেইকাৰণে কিছুমান মানুহে কয় নহয় দেই, মানে দামী গাড়ীবিলাক যে লয়, কিছুমান মানুহৰ কথা কৈছোঁ, দামী গাড়ীখন ল'লেই মানুহ ভদ্ৰ হৈ নাযায়। সেই দামী গাড়ীখন ক'ৰ পৰা লয়, কোনে দিছে, কিয় দিছে, বহুত কথা আহি পৰে। এতিয়া সেই জুবিন গাৰ্গৰ কথাকে কৈছোঁ। তেওঁ চাওকচোন, দিনে নিশাই ইমানেই কষ্ট কৰিলে, কিন্তু আৰ্জে নলে খাই খৰা শিয়ালে। তেনেকুৱাই হ'ল জুবিন গাৰ্গৰ লগত। সঁচাকৈ ৰীতা চৌধুৰী বাইদেউৰ পডকাষ্টটোৱে তেওঁ একদম শেষৰটো আছিলে। আৰু সেই বাইদেউগৰাকীকো বহুত বহুত ধন্যবাদ দিছোঁ। সেই হেৰিটোৰ পৰা, পডকাষ্টটোৰ পৰা বহুতখিনি কথা আমাৰ জনতাই গম পালে। এতিয়া মুখ খোলা নাই,
খুলিব নুখোলাকে নাথাকে বহুত আছে তেনেকুৱা তথ্য প্ৰমাণ সহ তেওঁলোকৰ হাতত আছে আৰু ইতিমধ্যে লাহে 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 সেইবিলাক ওলাই আহি আছে এতিয়া কি কম তেওঁলোকৰ নিজৰ পৰিয়ালে যেতিয়া ন্যায় নিবিচাৰে আমাৰ উঠি অহা যুৱচাম আপোনালোকে গম পাইছে নহয় কিমান যে হেৰি হৈছে মানে ঘুনিয়া হৈছে দেখিছে আপোনালোকে নিজে সোশ্যাল মিডিয়াত ইউজ কৰে যেতিয়া গম পাইছে তেজেৰে ৰাঙলি হৈছে এই হেন পূজাৰ বতৰত পূজাটো এবাৰ মাৰগলি একো পূজা সুজা নাই তথাপিও নহয় জানো কাবাৰ সৰু সৰু ল'ৰা ছোৱালী আছে কাবাৰ পত্নী আছে কাবাৰ মাতৃ আছে তেওঁলোকক এৰি থৈ এতিয়া তেওঁলোকে ক'ত থাকিবলগীয়া হৈছে কি কাৰণে অকল জুবিনক ভাল পাই কাৰণে কিন্তু আমি যে জুবিনক ভাল পাওঁ তেওঁ ঘৰৰ মানুহখিনিয়ে জুবিনক ভাল নাপায় নেকি এদিনলৈকতো বা এতিয়ালৈকে এইটো তেওঁলোকে নকলে আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে সেই কথাটোকে কৈ থাকে আজিও মই এটা কোনোবা এটা হেৰিত দেখিছো তেওঁ সেই কথাটোকে কৈছে আৰু দিল্লীত গৈ পেলাই গৰিমা গাৰ্গে সেইটো সময়ত সিদ্ধাৰ্থৰ লগত কথাও পাতিছিলে সেই যেতিয়া হেৰিত গৈছিলে তেতিয়া কথাও পাতিছিলে সেই এগৰাকী বাইদেৱে মানে গোটেইখিনি তথ্য সহকাৰে কৈছে গতিকে এইবিলাক মানুহ মানে কি ধৰণৰ দেই আমি মৰিছো এনেকৈ আমাৰতো কোনো নহয় জুবিন গাৰ্গটো আমাৰ কোনো নহয় অকল আমাৰ অসমৰ সম্পদ সেইটো কাৰণে আমি দিনে নিখাই কান্দি কাটি হলেও মৰিছো মানুহৰ আগত কিছুমান প্ৰকাশ কৰিব নোৱাৰো নহয় জানো লাহে 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 এনেকৈ বাৰু আমাৰ মাজৰ পৰা হেৰি হৈ যাব নেকি মানে ন্যায় নাপাই পাহৰি যাম নেকি বাৰু আমি সেইটো ভাবিলে বহুত দুখ লাগে কিন্তু দেই জুবিন গাৰ্গেহেন মানুহজনৰ লগত যদি তেনেকুৱা হয় আজি কাইলে আপোনাৰ বা মোৰ লগত কেনেকুৱা হ'ব ভাবি চাওকচোন কথাখিনি গতিকে যিবিলাক মানুহক গ্ৰেপ্তাৰ কৰিব লাগে সেইবিলাক মানুহক কিন্তু গ্ৰেপ্তাৰ কৰা নাই আৰু যিবিলাক ন্যায় দাবীত ওলাই আহিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে এই কথাটো মই বাৰে বাৰে আপোনালোকক কওঁ আৰু এই যুৱকজনে যি ধৰণে কথাখিনি কৈছে মই কলোৱে নহয়নে আৰু আপোনালোকে যদি কোনোবাই চোৱা নাই প্লিজ আপোনালোকে চাবচোন ৰীতা চৌধুৰী বাইদেউ সেই পডকাষ্টটো একদম শেষৰটো হেৰি আছিলে জুবিন গাৰ্গৰ সাক্ষাৎকাৰ আছিলে সঁচাকৈ বহুত নজনা কথাখিনি আপোনালোকে মানে গম পাব মানে জুবিন গাৰ্গৰ বিষয়ে তেওঁ চাওক নিজে কৈছে যে মোৰ ঘৰ আছে মোৰ ৩-৪টা ঘৰ আছে তথাপিও কিন্তু মোৰ জায়গা নাই মই অকলশৰীয়া কিয় কলে সেই কথাটো অকলশৰীয়া বুলি তেওঁ মানে অন্তৰখন কি খাই পেলাইছিলে নেকি মানে তেওঁ ভাবি লৈছে যে মই নিসংগ মোৰ কোনোৱে নাই তেওঁ হকে মাত মাতিবলৈ কোনো নাই ইমানে বিশ্বাস কৰি লৈছিল সেই মেনেজাৰটো কি কাৰণে আমি সকলোৱেতে জানে আমি বাৰু পঢ়া শুনা নকৰা মানুহ নহয় জানো সেই বাহিৰা মানুহকে বাৰে বাৰে বাৰু সেই টানচেন মিল্টন নে কি সেইজন এজন আৰু এজন সেইজনে এজনক আনি দিছিলে মেনেজাৰ হৈ পেলাই আৰু এজনৰ লগত যেতিয়া আহি পালে তেতিয়াই তেওঁ উৰঘুৰ মদাপি হৈ গল কিহৰ কাৰণে তৎক্ষণত মানুহ এজন মদত মুখ দিয়ে নে নিশ্চয় নিদিয়ে লাহে 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 খাই তেওঁ অতিমাত্ৰা হৈ গলগে সেইটো কেতিয়া হৈছিলে আপোনালোকে গম পায় ইয়াৰ আগৰ ভিডিঅটো মই কৈছিলো যেতিয়া নেকি অজয় ফুকন বা পবিত্ৰ মাঘেৰিতা তেওঁলোকৰ লগত আছিল তেতিয়া কিন্তু জুবিনে এইবিলাক খোৱা নাছিলে তেতিয়া হয়তো জুবিনৰ এখিনি সম্পূৰ্ণৰূপে মানে ঠিকে থাকে চলি আছিল চাগে আৰু নকওঁ বহুত কথা মনলৈ আহে কম নোকোৱাকে নাথাকো সময়ত কম সময় যেতিয়া আহি যাব তেতিয়া অটোমেটিক আপোনালোকৰ আগত মই প্ৰকাশ কৰিম বহুত কিছুমান তথ্য আছে কিন্তু দুদিনমান ধৈৰ্য ধৰক তাৰ পিছত আকৌ মই নিশ্চয় কম গতিকে বেছি পলম নকৰি পেলাই মই সেই যুৱকজনে কি কথা ক'লে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো চাওক আৰু যুৱকজনৰ ওচৰত প্ৰমাণো আছে তেওঁ তথ্য সহকাৰে সেইখিনি দাঙি ধৰিব আৰু আমাৰ হাততো বহুতখিনি তথ্য প্ৰমাণ গোট খাইছে সেইখিনিও আমি কম নোকোৱাকে নাথাকো গতিকে আপোনালোকৰ মাজলৈ আমাৰখিনি বাদ দি সেই যুৱকজনে যিহেতু শ্বেয়াৰ কৰিবলৈ কৈছে সেইকাৰণেহে মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো আপোনালোকে চাই লৈ সুন্দৰ মতামত আগবঢ়াব বুলি আশা কৰিছো নমস্কাৰ বন্ধুসকল মই আমাৰ জুবিনদাৰ কথালৈ এটা বহুত গুৰুত্বপূৰ্ণ কথা এতিয়া লিক হৈছে বহুতৰ মাজত কিন্তু আমাৰ গৰিমা গাৰ্গ বাইদেৱে এই কথাটো জনোৱা নাই কাকো অকল কেইদিনমানৰ পৰা অসুস্থ হৈ আছিলে এই কথাটো কৈছে যে একেবাৰে মিছা কাৰণ এই কথাটো উল্লেখ হৈছে আসল অৰ্থ মন মাৰি আছিল জুবিনদাই কাৰণ কি বেংকৰ ফালৰ পৰা এডখৰ মাটি লিলাম হৈছিল এই মাটিডখৰ লিলাম হোৱাৰ কাৰণে জুবিনদাই সেই মাটিডখৰ কিনিবলৈ বিচাৰিছিল 5 কোটি টকাত আৰু সেই 5 কোটি টকাত যেতিয়া কিনিবলৈ ওলাইছিল যেতিয়া মেনেজাৰক সিদ্ধাৰ্থ শৰ্মাক এই প্ৰশ্নটো সুধিলে টকা হিচাপৰ কথা ওলালে তাৰ পিছত এই টকা হিচাপটো টকা নাই বুলি ক'লে সিদ্ধাৰ্থ শৰ্মাই তাৰ পিছত মন মাৰি খং কৰি নিজৰ মোবাইলটো ভাঙিছে জুবিনদাই
আৰু জুবিন দাই নিজৰ মোবাইলটো ভঙা অৰ্থটো কিহত তাৰ ইমান দিন প্ৰগ্ৰাম কৰিলে ইমানবোৰ পইচা যদি নাই বুলি কয় মাটিডোখৰ কিনাৰ সময়ত তেতিয়া কি হ'ব কেনেকুৱা লাগিব এজন মানুহ ভাঙি পৰিছিল আৰু এই কথাটো কি গৰিমা গাৰ্গে জনা নাছিল নেকি এই কথাটো গৰিমা গাৰ্গে কৈছে কি সবতে কেইদিনমানৰ পাছত গা বেয়া আছিল কেইবাদিন ধৰি গা বেয়া হৈ আছে গম পোৱা নাছিল নেকি সেই মাটিডোখৰ কিনিবলৈ বিচাৰোতে পইচা মেনেজাৰে পইচা নাই বুলি কোৱাত যে মন মাৰিছিল নিজৰ মোবাইল ভাঙিছিল এই কথাটো জনা বহুত প্ৰয়োজন প্ৰত্যেকজন নাগৰিকে এই কথাত মাত মাতিব লাগে ইয়াত বহুত ডাঙৰ ৰহস্য সোমাই আছে এই এপিলেপচিয়া বেমাৰটোত মানুহ নমৰে কাৰণ এই বেমাৰটোক সিহঁতে অস্ত্ৰ হিচাপে লৈছে মই হাজাৰবাৰ কম আৰু মই লাইভ অহাৰ কাৰণটো হেতুৱে যে জুবিন দাই এই কাৰণবোৰ সুধাত পইচা হিচাপ লোৱাত এইবোৰ গুপ্ত হত্যাৰ সংগ্ৰাম চলালে ইহঁতে আৰু গৰিমা গাৰ্গ এজনী নিজৰ পত্নী হৈ এইবোৰ কথা কিয় কৈ আছে কেইদিনমান আগৰ পৰাই গা বেয়া আছিলে আমুক তামুক মন মাৰি আছিল জুবিন দাই টকা হিচাপ লোৱাৰ পাছত সেই টকা হিচাপ নোপোৱাৰ কাৰণে এই কথা মই এনে কোৱা নাই একদম ৰাইট কথা কৈছো এইটো কথা মই প্ৰুফ দিবলৈ মই ৰেডি আছো আৰু তোমালোকে যোনেও মোৰ লাইভটো চাই আছা প্ৰত্যেকক শ্বেয়াৰ কৰা এই কথাবোৰ আৰু এনেকুৱা এটা কথা মানে আজি জুবিন দা নাইকিয়া হৈছে ঠিক আছে কিন্তু আহিবলগীয়া প্ৰজন্মত আৰু এনেকুৱা বহুত মাদাৰ হ'ব পাৰে আৰু যিমানবোৰ এতিয়া ছিংগাৰ আছে যিমান নতুন আমাৰ গায়ক আছে আমাৰ অসমৰ সিহঁতো অলপ সজাগ হ'ব লাগে বন্ধুত্বৰ পৰাও সিহঁতৰ মেনেজাৰৰ পৰাও নিজৰ হিচাপ নিকাচ সদায় নিজেই ৰখা প্ৰয়োজন অলপ কষ্ট হ'ব এইবোৰ হিচাপ ৰাখক কাৰণ আপোনালোকে গুপ্তৰ হত্যাৰ পৰা নিজক বচাব পাৰিব আৰু এজন সাধাৰণ মানুহ হোৱা হ'লে মৰি গ'লেতো একো এনেকৈ সুমূত্ৰ উলিয়াব কোনো নোৱাৰে কিন্তু এজন ইমান ডাঙৰ আমাৰ ভগৱান হয় জুবিন দা এই জুবিন দাক আমি বচাবতো নোৱাৰিলো এটলিষ্ট আমি তাক ভালকৈ জাষ্টিচ দিব পৰা এটা আমাৰ প্ৰত্যেকৰে সমৰ্থন লাগে নহ'লে অন্যথা আহিবলগীয়া সময়ত আমাৰ অসমখন এনেকৈ সব শেষ হৈ যাব সব সম্পদবোৰ নাইকিয়া হৈ যাব আৰু এই কথাখিনি যে মই কৈছো মই মনৰ পৰা কৈছো আৰু এই কথাখিনি মোৰ অলপো মিছা নহয় মই প্ৰুফ লাগিলে মই দিবলৈ ৰাজি আছো দেখিলে নিশ্চয় আপোনালোকে সেই যুৱকজনে কি সুন্দৰভাৱে কথাখিনি স্পষ্টকৈ কৈছে আৰু ইয়াৰ পিছতো আপোনালোকক কিবা ক'ব লাগিব নেকি বাৰু নিশ্চয় নালাগে বুলি মই ভাবো আৰু এইখিনিতে একে সদৌ শেষত এটা মই কথা কওঁ আপোনালোকক বহুতে মোক কমেন্ট কৰি আছে দেই যে বাইদেউ আপুনি সেই ৰুণজুনজনী নেকি বুলি মোক বহুতে কমেন্ট কৰি আছে আপোনালোকে চাব মোৰ ইউটিউব চেনেলটোত গতিকে মই কৈ দিছো দেই মই সেইজনী ৰুণজুন নহয় দেই একদম মিছা কথা এটা কৈ মই এনেই সাংবাদিক দৌৰি আহি এনেই ফকাচ কৰি থাকিবলৈ নাই মই সেইজনী ৰুণজুন নহয় আপোনালোকে যিকেইগৰাকীয়ে মোক তেনেকৈ কমেন্ট দিছে মই একদম হেৰি কৰিছো ভুলটো ভাঙি দিছো দেই মই নহয় দেই মোৰ ঘৰ গুৱাহাটীতহে মই সেইজনী ৰুণজুন নহয় তেওঁলোকৰ সেইটো বেলেগ আৰু কোন হয় কি হয় ওলাব আৰু সেইখিনি এতিয়া কৈও লাভ নাই ন কোনোবা মানুহ এজনী মোৰ নাম আমুক মোৰ নাম তামুক এইবিলাক কৈ পেলাই সেই মানুহগৰাকীকো যোনজনী মানুহ নেকি জোনমণি সেই মানুহজনীকো একেবাৰে ইমান টোল কৰি দেখাই আছে সেইটো একেবাৰে ভাল নহয় বুলি মই ভাবো আৰু তেওঁ এখন সংসাৰ আছে নহয় জানো তেওঁনো কিমান আৰু মানে কথা হেৰি কৰি থাকিব মানে কৈ থাকিব যে হয় এনেকুৱা আছিল তেনেকুৱা আছিল তেওঁ নিজে কিছুমান গম নাপায় আৰু মই সদভাগত কৈছে জোনমণিক পালো বাইদেউ কিন্তু ৰুণজুনজনী আপুনি নেকি মোক বহুতে একেদিন কমেন্ট কৰি আছে মই কৈ দিছো ৰে মই নহয় আৰু এইখিনি আছিলে ক'বলগীয়া মোৰ আৰু এটা কথা কওঁ বহুত লোকৰ মই ভিডিঅ' চোৱা নাই আৰু একেদিন মই অকল নিউজহে চাই আছো আৰু যি টি এইবিলাক মানে পূজাৰ বজাৰ কৰিলো কিবা কৰিলো এইবিলাক মোৰ চাবলৈ কিন্তু মন নাই আপোনালোকে বেয়া নাপাব দেই মই যেতিয়া চাব লাগে পৰিস্থিতি সাপেক্ষে মই তেতিয়া চাম কিন্তু এইকেইটা দিনত মই ভুলতো কাৰো মই ভিডিঅ' চোৱা নাই কোনেও ক'ব নোৱাৰিব যে মোৰ ভিডিঅ' চাইছো যোনবিলাকে নেকি জুবিন গাৰ্গৰ ভিডিঅ' দিছে বা তাত কিবা জানিব পাৰিম নেকি তেনেকুৱা ভিডিঅ'বিলাক যোনে দিছে মই সেয়াহে চাইছো দেই গতিকে একদম ক্ষমা কৰিব আৰু আপোনালোকৰ পৰা এতিয়া লৈছো বিদায় বাই বাই